সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি সোশ্যাল সায়েন্সৰ লেসন নম্বৰ 6 টু এই ভিডিঅ'টোৰ মাধ্যমেৰে তাত থকা অনুশীলনীৰ আটাইকেইটা কুৱেশ্যন আলোচনা কৰিম তোমালোকৰ লগত। এতিয়া ইয়াত 6 নম্বৰ লেসনটোত কি দিয়া আছে, ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ বুলি লেসনটোৰ কুৱেশ্যন কেইটালৈ আহিছো। এইকেইটা কুৱেশ্যন তোমালোকক দি আছে। প্ৰথম প্ৰশ্নটো দিছে কি শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক কি বুলি জনা যায়। তোমালোকে লিখিবা শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শকাব্দ বা শংকৰাব্দ বুলি জনা যায়। খ নম্বৰ প্ৰশ্নটি দিয়া আছে তোমালোকক ভাস্কৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰ পৰা হৈছে। ভাস্কৰাব্দৰ আৰম্ভণি ভাস্কৰ বৰ্মন নামৰ ৰজাৰ ৰাজ অভিষেকৰ পৰা আৰম্ভ হৈছে। তাৰপিছত প্ৰশ্নটো দিছে মুছলমান সকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি। সেইখন হৈছে হিজৰী চান্দ বৰ্ষপঞ্জী। ক নম্বৰ প্ৰশ্নটো দিলে চোৱা গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়। কোনজন ঈছা মছিহৰ জন্মদিনৰ পৰা। 9 নম্বৰ প্ৰশ্ন দিলে আহিছো এক দশক বুলিলে কি বুজা। এক দশক বুলিলে 10 বছৰৰ সময়ছোৱাক বুজোৱা হয়। তাৰপিছত দিয়া আছে 100 বছৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়। সহস্ৰাব্দ শব্দটো ব্যৱহাৰ কৰা হয়। 2 নম্বৰ প্ৰশ্ন দিলে আহিছো ইতিহাস আৰু কাহিনীৰ মাজৰ কি পাৰ্থক্য আছে। ইতিহাস হৈছে বাস্তৱ ঘটনাৰ ভিত্তিত লিখা তথ্যভিত্তিক দলিল যিটো প্ৰমাণ আৰু উৎসৰ ওপৰত আধাৰিত, কিন্তু কাহিনী সাধাৰণতে কল্পনাৰ ওপৰত আধাৰিত হয় আৰু সেয়া বাস্তৱ প্ৰমাণৰ প্ৰয়োজন নোহোৱা সাহিত্যিক উপস্থাপন। আৰু বহুতো আছে তোমালোকৰ পাঠ্যপুথিত, তোমালোকে নিজে অকণমান চাই লিখি দিবা। 3 নম্বৰ প্ৰশ্ন দিলে আহিছো ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি। শিলালিপি লেখ দলিল তাৰপিছত স্মৃতি কথা জীৱনী ইত্যাদি। তাৰপিছত তোমালোকে আৰু দিব পাৰা তাম্ৰলেখো দিব পাৰা। তাম্ৰলেখ তাৰপিছত গছপাতত যে লিখিছিলে এইবোৰো তোমালোকে ইয়াত উল্লেখ কৰিব পাৰা। তাৰপিছত জীৱাশ্ম তাম্ৰলিপি আদিও তোমালোকে লিখি দিবা। এতিয়া আছো অনুশীলনী 2 লৈ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইতিহাস অধ্যয়ন বুলিলে কি বুজা। ইতিহাস অধ্যয়নৰ উৎস বুলিলে সেই সকলো ধৰণৰ বস্তু লিখনি জীৱাশ্ম নিদৰ্শন দলিল আদি বুজায় যিবোৰৰ সহায়ত অতীতৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰি। ক নম্বৰটো দি আছে ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। উত্তৰ হৈছে প্ৰাথমিক উৎস প্ৰাইমাৰী চ'ৰ্চ আৰু ছেকেণ্ডাৰী চ'ৰ্চ দ্বিতীয় উৎস। তাৰপিছত দিছে এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে। শিলালিপি ধাতুলিপি তাম্ৰপত্ৰ আদি লেখা নিদৰ্শনৰ বাবে অধ্যয়ন কৰে। ঘ নম্বৰটোলৈ মন কৰা জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়। তেখেতসকলক কি বুলি জনা যায় পেলিঅ'ন্টলজিষ্ট। এইটো দিয়া আছে তোমালোকে লিখিবা। তাৰপিছত দিছে নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে। নৃতত্ত্ববিদসকলে প্ৰাচীন সমাজ সংস্কৃতি মানুহৰ শাৰীৰিক গঠন জীৱন পদ্ধতি খাদ্যাভ্যাস ভাষা আদিৰ বিষয়ে অধ্যয়ন কৰে। 2 নম্বৰটো দিয়া আছে ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে। তলত দিয়া হৈছে এইবোৰ। উৎসটোৰ বয়স আৰু সময়কাল পৰীক্ষা কৰা। উৎসটোৰ কোঠাৰ পৰা আহিছে উৎপত্তি ক'ৰ পৰা দেই ক'ৰ পৰা আহিছে উৎপত্তি জানিবলৈ চেষ্টা কৰা। একে সময়ৰ অন্য উৎসৰ সৈতে তুলনা কৰা। তাৰপিছত শৈল্য ভাষা উপাদান আদি সমীক্ষা কৰা। বিশ্বাসযোগ্য দলিল আৰু প্ৰমাণৰ সৈতে মিল কৰা।
তাৰপিছত 3 নম্বৰ প্ৰশ্ন দিলে মন কৰা ইতিহাস লিখনত আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা ভূমিকাসমূহ কি আছে দি দিছোঁ পুৰাতত্ত্ববিদ ভূমিত পোৱা নিদৰ্শন আৰু বস্তুৰ বিশ্লেষণ ভাষাবিদ পুৰণি ভাষা আৰু লিপি পঢ়ি তাৰ অৰ্থ উলিওৱা নৃতত্ত্ববিদ মানুহৰ জীৱন পদ্ধতি আৰু সমাজৰ গঠন অধ্যয়ন কৰি অতীতক বুজিবলৈ সহায় কৰে তাৰপিছত লিখিবা ভৌগোলিক পৰিৱৰ্তনে ইতিহাসত কোনো প্ৰভাৱ পেলাইছিল সেই বিষয়ে অধ্যয়ন কৰে এই সকল বিষয়ৰ বা এইবোৰ বুলি দিবা এইবোৰ মোৰ প্ৰিণ্টিং ভুল হৈছে এইবোৰ বিষয়ৰ সহায়ত ইতিহাস অধিক বিশদ বিশ্বাসযোগ্য আৰু তথ্য সমৃদ্ধ হয় এবাৰ আছো যি আমাৰ অনুশীলনীটিৰ প্ৰশ্নকেইটালৈ সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজা যায় সপ্তহিন্দু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ পশ্চিমাঞ্চল অৰ্থাৎ সিন্ধু নদীৰ উপত্যকা অঞ্চল বুজোৱা হৈছিল দিয়া আছে ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজা যায় ভাৰত উপমহাদেশ বুলিলে বৰ্তমান তলৰ অঞ্চলসমূহ বুজা যায় ভাৰত পাকিস্তান বাংলাদেশ নেপাল ভূটান শ্ৰীলংকা মালদ্বীপ আদি তাৰপিছত অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল জম্বুদ্বীপ শব্দটো ব্যৱহাৰ কৰিছিল প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ ইণ্ডাছ শব্দ ব্যৱহাৰ কৰিছিল নেক্সট প্ৰশ্নটো হৈছে প্ৰাচীন চীনসকলে ভাৰতক কি বুলি কৈছিল ভাৰতক টিয়েনচু বুলি কৈছিল ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হয় ভাৰতৰ উত্তৰ অংশ বিশেষকৈ গংগা নদীৰ উপত্যকা অঞ্চলক ভাৰতম বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো দিছে ভাৰত শব্দৰ কিদৰে আহিল বৰ্ণনা কৰা উৎপত্তি সম্পৰ্কে ইয়াত দিয়া আছে ধুনীয়াকৈ ভাৰত শব্দটো প্ৰাচীন পৌৰাণিক ৰাজা ভাৰতৰ নামৰ পৰা আহিছে বুলি অনুমান কৰা হৈছে ৰজা ভাৰত আছিল দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ তেওঁ শক্তিশালী ন্যায়বান আৰু একত্ৰিত ভাৰত ভূমিৰ প্ৰতীক ৰূপে ধৰা হয় তেওঁৰ নাম অনুসৰি এই দেশৰ নাম ভাৰত হৈছে ইণ্ডিয়া নামটো উৎপত্তিৰ বিষয়ে তোমালোকক লিখিবলৈ কৈছে তোমালোকে উত্তৰ লিখিবা ইণ্ডিয়া নামটো আহিছে ইণ্ডাছ নদীৰ পৰা ইণ্ডাছ নদীৰ নাম সংস্কৃতত আছিল সিন্ধু পাৰস্যবাসীসকলে হিন্দু বুলি উচ্চাৰণ কৰিছিল গ্ৰীকসকলে তাক ইণ্ডুছ বুলি উচ্চাৰণ কৰিছিল ইয়াৰ পৰা ইণ্ডিয়া নামটো উদ্ভৱ হৈছিল যাক পশ্চিমীয়া দুনিয়াই এই দেশক বুজাবলৈ ব্যৱহাৰ কৰিছিল তাৰপিছত তোমালোকক পেজ নম্বৰ 55ত এইটো এটা দলগত কাৰ্যকৰী দিছে তোমালোকৰ গাঁওখনৰ নাম উৎপত্তি কেনেদৰে হ'ল তাক বিভিন্ন উৎসৰ সহায়ত জানিবলৈ চেষ্টা কৰা এই বিষয়ে তথ্য সংগ্ৰহ কৰি টকা প্ৰস্তুত কৰা এইটো যিহেতু তোমালোক সকলো গাঁওবিলাক ভিলেজবিলাক বেলেগ হ'ব তোমালোকে এইটো অভিভাৱকৰ সহায় ল'বা আৰু শিক্ষকৰো সহায় ল'ব পাৰা ইয়াৰ উপৰিও তোমাৰ ভাবিও লোৱাতে তোমাৰ অঞ্চলৰ ইতিহাস জানিবলৈ তুমি কি উৎসৰ সহায় ল'বা তোমাৰ গাঁৱৰ লিখনিৰ সহায় ল'বা লিখনি প্ৰাচীন যিবিলাক লিখনি আছে তাৰপিছত কিবা যদি পৌৰাণিক কাহিনী আছে এইবিলাক ল'ব পাৰা লগতে শিলালিপি যদি আছে শিলালিপি ল'ব পাৰা তাম্ৰলিপি যদি আছে তাম্ৰলিপি ল'ব পাৰা ফলক আছে যদি কিবা যদি কীৰ্তিচিহ্ন আছে এইবোৰৰ পৰা তুমি তোমাৰ অঞ্চলৰ ইতিহাস জানিব পাৰিবা সো থেংক ইউ ভেৰি মাছ সকলোকে এতিয়া আমি কৰ্মপুথিৰ বিষয়ে ক'বলৈ আহিছোঁ যি লেচন নম্বৰ তোমালোকৰ 5 আৰু 6 লেচন নম্বৰ 5 আৰু 6ৰ যি কৰ্মপুথিৰ উত্তৰকেইটা মই এটা ভিডিঅ'ৰ মাধ্যমেৰে দিম নেক্সট ভিডিঅ'ত তোমালোকে এই কৰ্মপুথিৰ প্ৰশ্ন উত্তৰকেইটা পাই যাবা ধন্যবাদ